কংগ্ৰেছৰ সভা সন্দৰ্ভত পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত 70% সন্দেহযুক্ত নাগৰিক থকা বুলিও কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ। বৃহস্পতিবাৰৰ কংগ্ৰেছৰ সভাত সন্দেহযুক্ত নাগৰিকে বেছি আছিল বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কাক ইণ্টাৰোগেশ্যনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিচাইড কৰিব নে পুলিচে ডিচাইড কৰিব? কংগ্ৰেছৰ কৰ্মীবোৰ কোন হয়? মেক্সিমামটো সন্দেহযুক্ত নাগৰিকে আছে কংগ্ৰেছত। যোৱাকালি যে কংগ্ৰেছৰ মিটিংবোৰ হৈছে তাততো মেক্সিমাম সন্দেহযুক্ত নাগৰিকবিলাকেই কংগ্ৰেছত আছে, হয়নে নহয়? কংগ্ৰেছত 70% কংগ্ৰেছৰ মেম্বাৰটো সন্দেহযুক্ত নাগৰিক। মোৰ দিনত NRC হ'লেতো চবৰে বাপ বাপ দেখিলেহেঁতেন। আৰে বিজেপি নেতা যোগদান কৰিব পাৰে। আপোনালোককে মই সুধিলোঁ, যেতিয়া কংগ্ৰেছৰ নেতাবোৰ বিজেপিত যোগদান কৰি থাকে তেতিয়া আপোনালোকে নিউজবোৰ কেনেকুৱা বজায়? আমিতো কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰি আছোঁ। কংগ্ৰেছৰ নেতা বেছি বিজেপিত আজিলৈকে যোগদান কৰিছে নে বিজেপি নেতা কংগ্ৰেছত যোগদান কৰিছে? যেতিয়া বিজেপি নেতা কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰে আপোনালোকেতো ন বিজেপি বুলি লিখি থাকে। এতিয়া কংগ্ৰেছত যোগদান কৰা নেতাকেইজনক আপোনালোকে কিয় কালিৰ পৰা ন কংগ্ৰেছী বুলি কোৱা নাই?